প্ৰিয় দৰ্শকবৃন্দ, আজি আমি আপোনালোকক লৈ যাম এটা অতীতৰ ৰহস্যময় জগতলৈ, য'ত পৌৰাণিক কথা আৰু বৈজ্ঞানিক আৱিষ্কাৰ মিলি এক অভূতপূৰ্ব কাহিনী সৃষ্টি কৰিছে। এই কাহিনীটো শুনি আপুনি আচৰিত হ'ব, চিন্তাত মগ্ন হ'ব আৰু হয়তো নিজৰ অতীতৰ সৈতে এক নতুন সংযোগ অনুভৱ কৰিব। গতিকে সম্পূৰ্ণকৈ কাহিনীটো শুনিবলৈ থাকক, কাৰণ ইয়াত লুকাই আছে আমাৰ সভ্যতাৰ এক গভীৰ ৰহস্য, যিয়ে আপোনাৰ মনক স্পৰ্শ কৰিব আৰু নতুন দৃষ্টিভংগী দিব। আহক এই ৰোমাঞ্চকৰ যাত্ৰাত যোগ দিয়ক আৰু শেষলৈকে থাকক। কোনো অংশ এৰি নিদিব, কাৰণ প্ৰত্যেকটো মুহূৰ্তই মূল্যৱান হয়। নমস্কাৰ, মই বিমান বৰা। আপোনালোকে চাই আছে বিমান বৰা মটিভেশ্যন ইউটিউব চেনেল। আপোনালোকে যদি পোনপ্ৰথমবাৰ আমাৰ চেনেলত আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আগন্তুক এনেকুৱা ভিডিঅ' প্ৰেৰণাদায়ক ভিডিঅ' আপোনালোকৰ যাতে মোবাইল লৈ নটিফিকেশ্যন যায়, তাৰ বাবে বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যনত দবাই ৰাখিব। তেতিয়াহ'লে আজিৰ ভিডিঅ' বলক তেনেহ'লে আৰম্ভ কৰোঁ। আজিৰ পৰা প্ৰায় ৫,০০০ বছৰ আগতে সমুদ্ৰৰ মাজত এটা ভব্য নগৰ বাস কৰিছিল, য'ত ৯ লাখতকৈ অধিক ডাঙৰ ডাঙৰ মহল ঘৰ আছিল। সেই মহলবোৰত হীৰা, সোণ আৰু অন্যান্য অমূল্য ৰত্নৰ সৈতে সুন্দৰ কাৰুকাৰ্য কৰা হৈছিল। এই নগৰীটো ইমান ভালদৰে পৰিকল্পিত আছিল যে আজিৰ ডাঙৰ ডাঙৰ চহৰবোৰ ইয়াৰ সন্মুখত ফিকা পৰি যায়। কিন্তু এদিন হঠাৎ এই ভব্য নগৰীটো চকুৰ পলকতে সমুদ্ৰত ডুবি গ'ল। এইটো ১৯৮৩ চনৰ কথা। গুজৰাটৰ ওখা তটৰ ওচৰত আৰৱ সাগৰৰ ঢৌবোৰে এটা অদ্ভুত অশান্তিৰ সৈতে কিনাৰত খুন্দা মাৰি আছিল। ভাৰতীয় পুৰাতত্ত্ববিদসকলৰ এটা দল গতাকোৱা সঁজুলিৰ সৈতে লৈ সমুদ্ৰৰ ওপৰত থিয় হৈ আছিল। কোনোৱে নাজানিছিল যে কেইটামান মুহূৰ্তৰ পিছত তেওঁলোকে এটা এনেকুৱা দৃশ্য চাব, যিয়ে ইতিহাসৰ ধাৰণাসমূহ হিলাই দিব। যেনেকৈ তেওঁলোকে সমুদ্ৰৰ নীলা গভীৰতাত লম্ফ দিলে। তললৈ নমাই যোৱাৰ লগে লগে বালি, শিল আৰু শিলৰ মাজত তেওঁলোকক কিবা অপ্ৰাকৃতিক দেখা দিলে। কিবা এনেকুৱা যিয়ে কোনো যুগৰ সাক্ষ্য দিয়ে। তেওঁলোকৰ শৰীৰ থমকি ৰ'ল, উশাহ ৰোকা গ'ল, আৰু চকুৰ সন্মুখত যি দৃশ্য আছিল, সেইটোৱে এটা প্ৰশ্নৰ জন্ম হ'ল। এইটো সেই নগৰী নেকি, যাৰ উল্লেখ হাজাৰ বছৰ পুৰণি কিতাপত আছে? সঁচাকৈয়ে সমুদ্ৰৰ গভীৰতাত এটা সম্পূৰ্ণ চহৰ গঢ়াই দিয়া হৈছে নেকি? তেওঁলোকৰ সন্মুখত যি দৃশ্য আছিল, সেইটো চাই তেওঁলোক আচৰিত হৈ ৰৈ গ'ল। ডাঙৰ ডাঙৰ শিলা, ওখ ওখ দেৱাল, যিবোৰ ভব্য কাৰুকাৰ্য কৰা হৈছিল, যেন পানীৰ তলত সম্পূৰ্ণ চহৰ বহি আছে। বন্ধুসকল, বহু আগৰে পৰা মহাভাৰতৰ আৰু ৰামায়ণৰ দৰে দিব্য গ্ৰন্থসমূহ মিথ বা কিচ্ছা কাহিনীৰ দৰে কোৱা হৈছিল, আৰু সেই কাহিনীবোৰত এই ভব্য নগৰী দ্বাৰকাৰ কথা লিখা আছিল, আৰু ইয়াকো বহু সময়ৰ পৰা কাল্পনিক কাহিনীৰ দৰে কোৱা হৈছিল। কিন্তু যেতিয়া ১৯৮৩ চনত ডাক্তৰ S.R. ৰাও আৰু তেওঁৰ দলটোৱে এই নগৰীটো বিচাৰি উলিয়ালে, তেতিয়া ইয়াক মিথ বুলি ভবাসকলক চিন্তাত পেলাই দিলে। ডাক্তৰ S.R. ৰায়ে বিস্তৃত পুৰাতত্ত্বীয় জৰীপ আৰু গৱেষণাৰ পিছত এইটো নিশ্চিত কৰিলে যে এইটো সেই দ্বাৰকা নগৰী, যাৰ বৰ্ণন মহাভাৰতৰ আৰু হৰিবংশ পুৰাণত পোৱা যায়। গতিকে আচলতে কি হ'ল? এই দ্বাৰকাৰ দৰে সমৃদ্ধ চহৰটোৱে এটা ধমকতে পানীৰ তলত ডুবি গ'ল, আৰু গৱেষণাৰ সময়ত ডাক্তৰ ৰাও আৰু অন্যান্য পুৰাতত্ত্ববিদসকলে কি পালে, যিয়ে তেওঁলোকক আচৰিত কৰি ৰাখিলে? গতিকে আজিৰ এই ডকুমেণ্টাৰীত আমি জানিম সেই দ্বাৰকাৰ নিৰ্মাণৰ কাহিনী, যিয়ে সমুদ্ৰৰ ঢৌবোৰক পিছ পেলাই দিব লগা হৈছিল। সেই অভিশাপৰ সত্যতা যি শুনি স্বৰ্গলৈকে কঁপি উঠিছিল, আৰু সেই ঐতিহাসিক আৱিষ্কাৰৰ সম্পূৰ্ণ প্ৰক্ৰিয়া, যিয়ে শতিকাৰ পুৰণি পৌৰাণিক কথাসমূহক ভূমিত বা সমুদ্ৰত আনি ৰাখিলে। আমি জানিম যে কেনেকৈ ডাক্তৰ S.R. ৰাও আৰু তেওঁৰ দলটোৱে সমুদ্ৰৰ গভীৰতাত নমাই সেই নগৰীৰ অৱশেষ বিচাৰি উলিয়ালে, যাক মানুহে কেৱল কাহিনী বুলি ভাবিছিল।
আমি এইটো চাম যে কেনেকৈ আধুনিক যুগত বিজ্ঞানীসকলে সমুদ্ৰৰ তলত হাজাৰ হাজাৰ বছৰ পুৰণি দেৱাল, স্তম্ভ, লংগৰ আৰু কলাকৃতি বিচাৰিলে, যিবোৰৰ তাৰিখ মহাভাৰতৰ যুদ্ধৰ সৈতে মিল খায়। গতিকে আহক এই ৰোমাঞ্চকৰ যাত্ৰাৰ আৰম্ভণি কৰোঁ, য'ত পুৰাণ, পুৰাতত্ত্ব আৰু বিজ্ঞান মিলি সেই নগৰীৰ কাহিনী শুনোৱাব, যি হাজাৰ বছৰ আগতে স্বৰ্ণিম আছিল, তাৰ পিছত অভিশপ্ত হ'ল আৰু শেষত ঢৌবোৰত ডুবি গ'ল। কিন্তু তাৰ আগতে যদি আপোনালোকে ভিডিঅ'টো ভাল লাগিছে তেন্তে ইয়াক লাইক কৰি কমেণ্টত হৰে কৃষ্ণ জৰুৰ লিখিব। দ্বাৰকা আৰু কম টু দ্য কনক্লুজন ডেট ইট ৱাজ দ্বাৰকা অৱ মহাভাৰত। বহু সময় আগতে যেতিয়া মথুৰাত কংসৰ আতংক চৰম আছিল, তেতিয়া শ্ৰীকৃষ্ণই কংসক বধ কৰি নগৰবাসীসকলক তেওঁৰ অত্যাচাৰৰ পৰা মুক্ত কৰিলে, যাৰ পিছত শ্ৰীকৃষ্ণ মথুৰাতে বাস কৰিলে। কিন্তু কংসৰ মৃত্যুত ক্ৰুদ্ধ হৈ কংসৰ শহুৰ জৰাসন্ধই মথুৰাত প্ৰায় 17 বাৰ আক্ৰমণ কৰিলে। যদিও এই আক্ৰমণসমূহত জয় শ্ৰীকৃষ্ণৰ হৈছিল, কিন্তু বাৰে বাৰে এই আক্ৰমণসমূহত বিৰক্ত হৈ শ্ৰীকৃষ্ণই মথুৰা এৰি যোৱাটো উচিত বুলি ভাবিলে আৰু এই সিদ্ধান্তই তেওঁক প্ৰেৰিত কৰিলে এটা অসাধাৰণ নগৰী নিৰ্মাণ কৰা, যি আছিল দ্বাৰকা। শ্ৰীকৃষ্ণ সমুদ্ৰৰ তললৈ গৈ সমুদ্ৰ দেৱতাৰ পৰা প্ৰাৰ্থনা কৰিলে, হে বৰুণ দেৱ, মোক মোৰ প্ৰজাসকলৰ বাবে শান্তি আৰু সুৰক্ষা লাগে। মোক তোমাৰ গোদৰ পৰা এটুকুৰা ভূমি দিয়া, য'ত মই এটা নতুন নগৰী বহুৱাম। বৰুণ দেৱে হাঁহি উঠিলে আৰু তেওঁ শ্ৰীকৃষ্ণক সমুদ্ৰৰ মাজত 12 যোজন অৰ্থাৎ প্ৰায় 1503.6 কিলোমিটাৰ ভূমি দান কৰিলে, যাৰ পিছত গড অফ আৰ্কিটেক্টছ অৰ্থাৎ ভগৱান বিশ্বকৰ্মাই এই নগৰীৰ ভব্য নিৰ্মাণৰ কাম সোধা হ'ল। অৱশেষত তেওঁ এই ভব্য নগৰী নিৰ্মাণ সম্পূৰ্ণ কৰিলে। মহলবোৰৰ উখালি যেন আকাশ স্পৰ্শ কৰি আছিল। দেৱালবোৰ সোণৰ আছিল, মজিয়া চাৰিৰ, নগৰৰ চাৰিওফালে বিশাল দ্বাৰ আছিল। সেয়ে এই নগৰীৰ নাম দ্বাৰকা অৰ্থাৎ দ্বাৰকাসমূহৰ নগৰ। হাৱাত সুগন্ধিত ফুলৰ সুবাস আছিল, গলিবোৰত ময়ূৰ নাচিছিল আৰু মাজত শ্ৰীকৃষ্ণৰ মহলটো যেন স্বৰ্গ পৃথিৱীলৈ নমাই আনিছে। নগৰৰ পথসমূহক এনেকৈ নিৰ্মাণ কৰা হৈছিল যে সেইবোৰ পোনপটীয়াকৈ বন্দৰলৈ যায়। সমুদ্ৰৰ পৰা ব্যৱসায়ৰ বাবে বিশেষ গুৰদিয়ান নিৰ্মাণ কৰা হৈছিল, য'ত জাহাজ সহজে আহি যাব পাৰে। চহৰত পানী যোগানৰ বাবে সিঞ্চন ব্যৱস্থা আছিল, যি সেই যুগত অত্যন্ত দুৰ্লভ বুলি গণ্য কৰা হৈছিল। পৰিষ্কাৰ পানীৰ পুখুৰী, সেউজীয়া বাগিচা আৰু সজোৱা বজাৰে এই নগৰীক কেৱল সুন্দৰ নহয়, সম্পূৰ্ণ স্বনিৰ্ভৰ কৰি তুলিছিল। ভাগৱত পুৰাণ অনুসৰি দ্বাৰকাত মুঠ 900তকৈ অধিক ভব্য মহল আছিল, যিবোৰ চন্দ্ৰকান্ত, হীৰা, মণি আৰু সোণেৰে নিৰ্মিত আছিল। শ্ৰীকৃষ্ণই নিজে সেই মহলবোৰক তেওঁৰ প্ৰিয়জনসকলৰ বাবে নিৰ্মাণ কৰিছে। বলৰাম, ৰুক্মিণী, সত্যভামা, জাম্বৱতী আৰু অন্যান্য ৰাণীসকলৰ বাবে পৃথক পৃথক ৰাজমহল বনাইছিল। এই মহলবোৰ কেৱল বাস্তুকলাৰ চমকতাৰ নহয়, আধ্যাত্মিকতা আৰু ভক্তিৰ প্ৰতীকো আছিল। কিন্তু এইটো অন্ত নহয়, এতিয়া আৰম্ভ হ'ব সেই অধ্যায় যিয়ে দ্বাৰকাক কালাতীত কৰি তুলিলে, এটা এনেকুৱা নগৰ যাক স্বয়ং ভগৱানে হেৰুৱাইছিল, দেৱতাসকলে সজাইছিল আৰু সময়ে ইতিহাসত লিপিবদ্ধ কৰিলে। কিন্তু য'ত নিৰ্মাণ হয় তাতে বিনাশো অপেক্ষা কৰি থাকে। দ্বাৰকাৰ এই স্বৰ্ণগাথা আগলৈ চলি এটা এনেকুৱা অভিশাপৰ ছায়াত ডুব যাব, যাৰ কল্পনাও কোনেও কৰা নাছিল। মহাভাৰতৰ যুদ্ধ সমাপ্ত হৈছিল। ধূলিত লিপ্ত যোদ্ধাসকলৰ মৃতদেহ, বিক্ষিপ্ত অস্ত্ৰ শস্ত্ৰ আৰু তেজেৰে ৰঙা ধৰণী। কৌৰৱসকলৰ বিনাশ হৈছিল। নিজৰ পুত্ৰসকলৰ এই দশা চাই গান্ধাৰী যথেষ্ট ক্ৰুদ্ধ হৈ উঠিছিল। তেওঁৰ মতে যদি শ্ৰীকৃষ্ণ বিচাৰিলেহেঁতেন তেন্তে এই যুদ্ধ নহলহেঁতেন, কিন্তু তেওঁ তেনে নকৰিলে, যাৰ বাবে ক্ৰুদ্ধ হৈ গান্ধাৰীয়ে শ্ৰীকৃষ্ণক অভিশাপ দিলে যে যেনেকৈ মোৰ বংশৰ বিনাশ হ'ল, ঠিক তেনেকৈ তোমাৰ বংশৰো বিনাশ হ'ব। এই অভিশাপে যদু বংশৰ বিনাশৰ ভিত্তি স্থাপন কৰিলে। কিন্তু আৰু এটা কাৰণ আছে যাৰ বাবে দ্বাৰকা বিনাশ হ'ল। আচলতে এটা সময়ৰ কথা। দ্বাৰকাৰ ওচৰত এটা স্থান যাৰ নাম পিণ্ডাৰক আছিল। তাত এদিন প্ৰধান ঋষিগণ পধাৰিলে। ইয়াত বিশ্বামিত্ৰ, বশিষ্ঠ, নাৰদ, কণ্ঠ, দুৰ্বাসাৰ দৰে মহান ঋষিমুনি উপস্থিত আছিল।
সেই ঋষিসকলক চাই শ্ৰীকৃষ্ণৰ পুত্ৰ সান্ধ আৰু তেওঁৰ কিছুমান বন্ধুৱে মিলি দুষ্টামি কৰাৰ চিন্তা কৰিলে। সান্ধই এগৰাকী গৰ্ভৱতী মহিলাৰ ৰূপ ধাৰণ কৰিলে আৰু সেই ঋষিসকলৰ ওচৰলৈ গ'ল। এই কথাত অজ্ঞাত যে সেই ঋষিসকল কোনো সাধাৰণ সাধু সন্ত নহয়, ত্ৰিকালদৰ্শী, যিসকল সকলো জনা। সান্ধ আৰু তেওঁৰ বন্ধুসকল তেওঁলোকৰ ওচৰলৈ গৈ তেওঁলোকৰ তপস্যা ভংগ কৰি নিজৰ হ'বলগীয়া সন্তানৰ বিষয়ে সোধা আৰম্ভ কৰিলে। নিজৰ এনেকৈ অপমান দেখি মুনিগণ ক্ৰুদ্ধ হৈ উঠিলে আৰু তেওঁলোকক সান্ধক অভিশাপ দিলে যে তুমি এটা লোহাৰ মুখল জন্ম দিবা, যি যদুবংশৰ বিনাশৰ কাৰণ হ'ব। সান্ধ আৰু তেওঁৰ সংগীসকল ভয়ভীত হৈ উঠিলে। তেওঁলোকে ক্ষমা বিচাৰিলে, কিন্তু এতিয়া একো হ'ব নোৱাৰিলে। কেইদিনমানৰ পিছত ঠিক সেইটোৱে হ'ল যি ভৱিষ্যৎবাণী কৰা হৈছিল। যেতিয়া সান্ধ ৰাতিপুৱা উঠিল, তেতিয়া তেওঁৰ কাপোৰত এটা ভাৰী মুখল পোৱা গ'ল। এই দৃশ্য চাই যদুবংশীসকল চিন্তিত হৈ উঠিলে আৰু যেতিয়া এই কথা শ্ৰীকৃষ্ণৰ নানা ৰজা উগ্ৰসেনক জনোৱা হ'ল, তেতিয়া তেওঁ মুখলটোক সৰু সৰু টুকুৰা কৰি সমুদ্ৰত পেলোৱাৰ আদেশ দিলে। আৰু যেনেকৈ এই টুকুৰাবোৰ সমুদ্ৰত পেলোৱা হ'ল, তাৰ এটা বিশাল মাছই সেই টুকুৰাবোৰ খাই পেলালে। কিছু সময়ৰ পিছত যেতিয়া কিছুমান মাছমৰীয়াই সেই মাছটো ধৰিলে আৰু যেতিয়া ইয়াক কটা হ'ল, তেতিয়া তেওঁৰ পেটৰ পৰা লোহাৰ টুকুৰা ওলাল। সেই মাছমৰীয়াসকলে টুকুৰাবোৰ জৰা নামৰ এজন শিকাৰীক বিক্ৰী কৰিলে। এতিয়া সেই শিকাৰীয়ে এই টুকুৰাবোৰৰ পৰা নিজৰ তীৰ নিৰ্মাণ কৰিছিল আৰু আনফালে দ্বাৰকাত পৰিস্থিতি লাহে লাহে বেয়া হ'বলৈ আৰম্ভ কৰিলে। গান্ধাৰীৰ অভিশাপৰ প্ৰভাৱ দেখা দিবলৈ আৰম্ভ কৰিলে। যেনেকৈ সময় পাৰ হৈ গৈছিল, যদুবংশৰ মানুহসকলক অহংকাৰ বাঢ়িছিল। ভোগ বিলাস, মদিৰা আৰু দুৰাচাৰে ধৰ্ম আৰু মৰ্যাদাৰ স্থান লৈছিল। নৈতিকতা সমাপ্ত হৈছিল। তাৰ পিছত এদিন এজাক আজিও প্ৰভাৱ তীৰ্থৰ নামেৰে জনা যায়। যদুবংশৰ বীৰসকলে সমুদ্ৰ কিনাৰত এটা উৎসৱ আয়োজন কৰিলে। মদ, অহংকাৰ আৰু গালি গালাজে মিলি সেই উৎসৱটোক যুদ্ধভূমিলৈ পৰিণত কৰিলে। তেওঁলোকে নিজৰ মাজতে যুঁজিবলৈ আৰম্ভ কৰিলে। যিবোৰ অস্ত্ৰৰ সৈতে তেওঁলোকক যুদ্ধ জিকিছিল, সেইবোৰে তেওঁলোকে এজনে আনজনক মাৰিবলৈ আৰম্ভ কৰিলে। শ্ৰীকৃষ্ণ বুজি পাইছিল যে এতিয়া বিনাশ ওচৰত। যাৰ পিছত তেওঁৰ বনৰ ফালে গ'ল আৰু তাত এজোপা গছৰ তলত বিশ্ৰাম ল'বলৈ আৰম্ভ কৰিলে। তেতিয়াই তাত সেই চিকাৰীটো আহিল, যিয়ে তেওঁ সেই মুখলৰ টুকুৰাৰ পৰা তীৰ নিৰ্মাণ কৰিছিল। সেই চিকাৰীয়ে শ্ৰীকৃষ্ণক হৰিণ বুলি ভাবি তেওঁৰ ওপৰত তীৰ চলালে আৰু যেনেকৈ তীৰটো শ্ৰীকৃষ্ণৰ ভৰিত লাগিল, তেওঁ এই লোক ত্যাগ কৰিলে আৰু তেওঁৰ মৃত্যুৰ সৈতে সম্পূৰ্ণ দ্বাৰকা নগৰীত পানীত ডুবি গ'ল। এইদৰে দ্বাৰকাৰ সেই বৈষ্ণৱশালী অধ্যায় সমাপ্ত হ'ল। সেই নগৰ যাক স্বয়ং ভগৱানে বহুৱাইছিল, যিয়ে এটা যুগ দেখিছিল। এতিয়া বাকী ৰ'ল কেৱল শাস্ত্ৰৰ পৃষ্ঠাত আৰু সমুদ্ৰৰ নিস্তৱতাত লুকাই থকা এটা অমৰ স্মৃতিৰ ৰূপত। কিন্তু এইটো অন্ত নেকি? শ্ৰীকৃষ্ণৰ মৃত্যুৰ পিছত কি হ'ল আৰু কিয় শ্ৰীকৃষ্ণ আজিও জীৱিত? অৰ্জুনে কি ভূমিকা পালন কৰিলে? এই সকলো জনাৰ আগতে আমি এইটো জানি লওঁ যে আজিৰ সময়ত কাহিনী বুলি কোৱা দ্বাৰকা নগৰীটো কেনেকৈ বিচাৰি উলিয়ালে আৰু সঁচাকৈ এইটো সেই দ্বাৰকা নগৰী নেকি, যি শ্ৰীকৃষ্ণই নিৰ্মাণ কৰাইছিল? গতিকে আহক এতিয়া জানো ইয়াৰ আচল ইতিহাস আৰু ৰহস্য। কিন্তু তাৰ আগতে যদি আপোনালোকে এই ভিডিঅ'টো জ্ঞানপূৰ্ণ লাগিছে, তেন্তে ইয়াক তোমাৰ বন্ধু, আত্মীয় আৰু অন্যান্য ভক্তসকলৰ বা বন্ধুসকলৰ সৈতে জৰুৰ শ্বেয়াৰ কৰিব। বহুদিনলৈ দ্বাৰকাক কেৱল এটা পৌৰাণিক নগৰী বুলি গণ্য কৰা হৈছিল। শ্ৰী শ্ৰী মহাভাগৱতৰ পুৰাণ, বিষ্ণু পুৰাণ, হৰিবংশ পুৰাণ আৰু মহাভাৰতৰ ইয়াৰ ভব্য বৰ্ণন আছিল। কিন্তু ভৌগোলিক ৰূপত ই ক'ত আছিল, এইটো ৰহস্য হৈ ৰৈছিল। অধিকাংশ বিদ্বানে ভাবিছিল যে এইটো কেৱল এটা ধাৰ্মিক কথা, কোনো ঐতিহাসিক সত্য নাই। কিন্তু এই চিন্তা প্ৰথমবাৰ 1930 চনৰ আশে-পাশে হিলাই দিয়া হ'ল, যেতিয়া গুজৰাটৰ সৌৰাষ্ট্ৰ অঞ্চলত কিছুমান মাছমৰীয়া আৰু গতাকোৱাই সমুদ্ৰ তলত অদ্ভুত শিল আৰু গঠন দেখাৰ কথা ক'লে। এনে কৰি কিছুমান পাইলটে, যিসকলে আৰৱ সাগৰৰ ওপৰেৰে উৰণ বঢ়িছিল, তেওঁলোকে ক'লে যে তেওঁলোকৰ পানীৰ তলত পোন লাইনৰ দৰে আকৃতি দেখিছে, যেন কোনো পুৰণি চহৰ। ইয়াৰ পৰা সেই ৰাজ্যৰ সন্ধান আৰম্ভ হ'ল, যিয়ে
এটা প্ৰাচীন কাহিনীক এটা আৱিষ্কাৰলৈ পৰিণত কৰিলে। তাৰ পিছত 1963 চনত ভাৰতীয় পুৰাতত্ত্ব জৰীপ বিভাগ অৰ্থাৎ ASIয়ে প্ৰথমবাৰ বেদ তাৰকাৰ ওচৰত খন্দা আৰম্ভ কৰিলে। এইটো সেই অঞ্চলত যাক স্থানীয় লোকে শতিকাৰে পৰা ভগৱান শ্ৰীকৃষ্ণৰ নগৰী বুলি ভাবি আহিছে। খন্দাত তাতৰ পৰা বহুতো পুৰণি বাচন মূৰ্তি পকী গঠন পোৱা গ'ল। ইয়াৰ দ্বাৰা এইটো প্ৰমাণিত হ'ল যে এই ঠাইটো যথেষ্ট পুৰণি, কিন্তু ইয়াৰ দ্বাৰা তাৰকাৰ আচল পৰিচয় এতিয়াও সম্পূৰ্ণ স্পষ্ট নহ'ল। ইয়াৰ কেইবছৰমানৰ পিছত 1970 চনৰ দশকত আৰু এটা ডাঙৰ সংকেত পোৱা গ'ল। জামাননগৰ চৰকাৰী ৰেকৰ্ডত এটা পুৰণি তাম্ৰপত্ৰৰ উল্লেখ আছিল, যি প্ৰায় 6ষ্ঠ শতিকাৰ বুলি কোৱা হৈছিল। এই তাম্ৰপত্ৰটো সিংহত নামৰ ৰজাৰ সৈতে জড়িত আছিল আৰু তাত স্পষ্টকৈ লিখা আছিল যে ইয়াত ভগৱান শ্ৰীকৃষ্ণ বাস কৰিছিল। এইটো এনেকুৱা প্ৰথম ঐতিহাসিক দস্তাবেজ আছিল য'ত ধৰ্ম আৰু ইতিহাস পৰম্পৰাই জড়িত যেন লাগিছিল। ইয়াৰ দ্বাৰা ইতিহাসবিদসকলক প্ৰথমবাৰ লাগিল যে তাৰকা কেৱল এটা কল্পনা নহয়, হয়তো এটা হেৰুৱা সত্য। ইয়াৰ পিছত এই আৱিষ্কাৰক সঠিক দিশ দিলে আৰু SR ৰায়ে, তেওঁ SIৰ জ্যেষ্ঠ বিষয়া আছিল আৰু ভাৰতৰ প্ৰথম সমুদ্ৰীয় পুৰাতত্ত্ববিদসকলৰ ভিতৰত এজন বুলি গণ্য কৰা হয়। তেওঁ ভাৰতৰ আৰু পুৰণি গ্ৰন্থসমূহৰ কথাত বিশ্বাস কৰিছিল। তেওঁ সেই বৰ্ণনসমূহক আধুনিক সমুদ্ৰীয় নস্কাৰ সৈতে তুলনা কৰিলে আৰু পালে যে যদি তাৰকা সঁচাকৈয়ে কেতিয়াবা বাস কৰিছিল, তেন্তে সেয়া গুজৰাটৰ পশ্চিমত তত্ত্বতে থাকিব। এই চিন্তাৰে 1979 চনত ভাৰতত প্ৰথমবাৰ সমুদ্ৰৰ তলত পুৰাতাত্ত্বিক আৱিষ্কাৰ ভিত্তি স্থাপন কৰা হ'ল। ডাক্তৰ ৰাওৱে গোৱাৰ নেশ্যনেল ইনষ্টিটিউট অফ অচেনোগ্ৰাফী অৰ্থাৎ NIৰ সহায় ল'লে আৰু এটা নতুন আৱিষ্কাৰৰ অভিযান আৰম্ভ কৰিলে। এই কামটো সহজ নাছিল। সেই যুগত ভাৰতত ভাল সঁজুলি নাছিল, নাই আধুনিক প্ৰযুক্তি। তথাপি তেওঁ স্থানীয় মাছমৰীয়া গতাকুৱা পুৰণি নাও আৰু প্ৰাথমিক ছনাৰ প্ৰযুক্তিৰ সহায়ত সমুদ্ৰৰ তলত লুকাই থকা ৰাজক সন্ধান কৰিবলৈ আৰম্ভ কৰিলে। আৰু সেই সময়তে সমুদ্ৰৰ ওপৰত তলত তেওঁলোকে কিছুমান এনেকুৱা গঠন দেখা দিবলৈ আৰম্ভ কৰিলে, যি কোনো দৃষ্টিকোণৰ পৰাই প্ৰাকৃতিক নহয় যেন লাগিছিল। তাত শিলৰ দীঘল দেৱাল আছিল, ডাঙৰ ডাঙৰ খাম আছিল আৰু এনেকুৱা লংগৰো পোৱা গৈছিল, যি স্পষ্টকৈ কয় যে তাত কেতিয়াও জাহাজ আহি যোৱা নাছিল। অৰ্থাৎ এই ঠাইটো এটা পুৰণি বন্দৰ আছিল, কিন্তু এইটো কেৱল আৰম্ভণি আছিল। আচল খোলা সমূহ এতিয়াও বাকী আছিল। 1979 চনৰ আৱিষ্কাৰে এটা এনেকুৱা দুৱাৰ মেলি দিছিল, যাৰ পিছফালে লুকাই আছিল এটা যথেষ্ট পুৰণি প্ৰায় পাহৰি যোৱা কাহিনী। এতিয়া 1980 চনৰ দশক সেই কাহিনীক সত্য প্ৰমাণিত কৰাৰ অভিযোগ হৈ পৰিছে আৰু এই অভিযোগৰ আটাইতকৈ ডাঙৰ কাৰণ আছিল ডাক্তৰ S.A. ৰাও। ডাক্তৰ ৰাওক মহাভাৰত আৰু পুৰাণত লিখা কথাসমূহক সম্পূৰ্ণ বিশ্বাস আছিল। তেওঁ সেই গ্ৰন্থসমূহৰ নক্সা আৰু বৰ্ণনা পঢ়িলে, বুজিলে আৰু তাৰ পিছত আধুনিক সমুদ্ৰীয় মানচিত্ৰৰ সৈতে মিলাই দিলে। তেওঁ বিশ্বাস আছিল যে শ্ৰীকৃষ্ণৰ সেই নগৰী, যাক দুনিয়াই কেৱল এটা কাহিনী বুলি ভাবিছে, এয়া ক'ৰবাত আৰু আৰৱ সাগৰৰ তলত আজিও উপস্থিত। কিন্তু তেওঁৰ এই যাত্ৰা একেবাৰে সহজ নাছিল। সেই সময়ত ভাৰতত সমুদ্ৰীয় খন্দা অৰ্থাৎ মেৰিন আৰ্কিঅলজি এটা সম্পূৰ্ণ নতুন ক্ষেত্ৰ আছিল। নাই চৰকাৰৰ ওচৰত এই কামৰ বাবে যথেষ্ট ধন আছিল, নাই বিজ্ঞানীসকল এই কথাত বিশ্বাস যে সমুদ্ৰৰ তলত কোনো চহৰ থাকিব পাৰে। বহুতো মানুহে এই প্ৰচেষ্টা কেৱল ধাৰ্মিক চিন্তাৰ অংশ বুলি ভাবিছিল। বহুতো মানুহে ডাক্তৰ ৰাওক ক'লে, পৌৰাণিক কথাসমূহ ইতিহাসৰ সৈতে জোৰাৰ কি লাভ? কিন্তু তেওঁ কেতিয়াও হাৰ নামানিলে। ডাক্তৰ ৰাৱে SSIৰ সহযোগত গোৱাৰ নেশ্যনেল ইনষ্টিটিউট অফ অচেনোগ্ৰাফীৰ সৈতে মিলি এটা সমুদ্ৰীয় অভিযান আৰম্ভ কৰিলে। ভাৰতীয় নৌসেনাৰ গতাকুৱাসকলৰো সহায় লোৱা হ'ল। কিন্তু প্ৰত্যাহ্বান কেৱল এই নাছিল যে মানুহে বিশ্বাস নকৰিছে। আচল অসুবিধা আছিল প্ৰযুক্তি আৰু সম্পদৰ অভাৱ। সেই সময়ত না ছনাৰ দৰে আধুনিক প্ৰযুক্তি আছিল, নাই পানীৰ তলত কাম কৰা ৰবট। ভাইবাৰসকলে নিজৰ হাতেৰে সমুদ্ৰৰ তলটো পৰীক্ষা কৰিব লগা হৈছিল। 1980 চনৰ দশকক অৰ্থাৎ প্ৰায় 40 বছৰ আগতে সমুদ্ৰত গৈ খন্দা কৰাটো কোনো সহজ কাম নাছিল।
ইয়াৰ বাবে পুৰাতত্ত্ববিদ ভাই ড্ৰাইভাৰ, অচেনোগ্ৰাফাৰ, আল্ট্ৰা ৱাটাৰ ফটোগ্ৰাফাৰ, ইতিহাসবিদ, ভূতত্ত্ববিদ আৰু বহুতো টেকনিচিয়ানৰ প্ৰয়োজন আছিল। ইমান ডাঙৰ দলটো গঠন কৰি তেওঁলোকক কামত লগোৱাটো নিজেই এটা ডাঙৰ কাম আছিল। তথাপিও ৰায়ে হাৰ নামানিলে। ফাণ্ডিঙৰ ইমান অভাৱ আছিল যে তেওঁ নিজৰ দৰমহাৰ পৰা দলটোৰ খাদ্য কিনিলে। তেওঁ কেৱল 800 টকাত অভিযান আৰম্ভ কৰিছিল আৰু এইটো তেওঁ সৰু সৰু ফাণ্ড গোটাই লৈ পাইছিল। তেওঁ বিচাৰিছিল যে চৰকাৰে এটা স্থায়ী সমুদ্ৰীয় পুৰাতত্ত্ব ইউনিট গঠন কৰক। কিন্তু এইটো ইমান সহজ নাছিল। 1983 পৰা 1992 লৈ ৰাওৰ দলটোৱে প্ৰায় 12 বাৰ সমুদ্ৰত গৈ খন্দা কৰিলে। আৱিষ্কাৰৰ বাবে বেট, দ্বাৰকা আৰু ওচৰৰ অঞ্চলসমূহ বাছি লোৱা হ'ল আৰু তাৰ পিছত একে একে সন্মুখলৈ আহিবলৈ আৰম্ভ কৰিলে। এনেকুৱা প্ৰমাণ যিবোৰে কেৱল ভাৰতক নহয় সমগ্ৰ বিশ্বক আচৰিত কৰিলে। গটুৱাসকলে সমুদ্ৰৰ তলৰ পৰা প্ৰায় 30 মিটাৰ তলত 560 মিটাৰ দীঘল শিলৰ দেৱাল বিচাৰি উলিয়ালে। এইটো কোনো প্ৰাকৃতিক গঠন নাছিল, এইটো মানুহে নিৰ্মিত চহৰৰ দেৱাল আছিল। ইয়াৰ গঠন ঠিক তেনেকৈ আছিল যেনেকৈ মহাভাৰতত দ্বাৰকাৰ বৰ্ণনাত পোৱা যায়। তাৰ পিছত 30তকৈ অধিক শিলৰ খাম পোৱা গ'ল, যি হয়তো কোনো মহল বা ভৱনৰ অংশ আছিল। এনেকুৱা লংগৰ অৰ্থাৎ এংকৰ পোৱা গ'ল, যিবোৰ পৰা জনা যায় যে তাত নাও চলাচল কৰিছিল। কিছুমান 3টা ফুটাৰ এংকৰো পোৱা গ'ল, যি সেই সময়ত উন্নত নেভিগেশ্যন দেখুৱায়। ইয়াৰ উপৰিও চিল, লোহা আৰু পিতলৰ বস্তু আৰু মাটিৰ বাচনো পোৱা গ'ল। ইয়াৰ কাৰ্বন ট্ৰেডিং আৰু থাৰ্মেল লুমিনেচনেল ডেটিঙৰ পৰা জনা গ'ল যে এই বস্তুবোৰ 1500 খ্ৰীষ্টাব্দৰ পৰা 3000 খ্ৰীষ্টাব্দপূৰ্বলৈ মাজৰ আৰু এটা বাচন তেনেকৈ 9000 বছৰ পুৰণি ওলাল, যিয়ে বিজ্ঞানীসকলকো আচৰিত কৰিলে। কিন্তু বিশ্বৰ বহুতো ইতিহাসবিদে ইয়াক মানি লোৱাত অস্বীকাৰ কৰিলে। তেওঁলোকক এইটো এটা মিথ ৰিভাইল অৰ্থাৎ কেৱল ধৰ্মক প্ৰচাৰ কৰা প্ৰচেষ্টা যেন লাগিল। কিন্তু ডাক্তৰ ৰাও উত্তৰ স্পষ্ট আছিল। মই গ্ৰন্থসমূহক ধাৰ্মিক কিতাপ নহয়, ঐতিহাসিক দস্তাবেজ বুলি ভাবোঁ। যেতিয়া ৰোম, এথেন্স আৰু বেবিলনৰ দৰে চহৰসমূহ খন্দা হ'ব পাৰে, তেন্তে দ্বাৰকা কিয় নহয়? 1990 চনলৈকে দলটোক 500তকৈ অধিক আৰ্টিফেক্ট, পুৰণি হাৱাৰ ৱাল আৰু এটা সুনিৰ্মিত চহৰৰ সংকেত পোৱা গৈছিল। এতিয়া এই কথা প্ৰায় নিশ্চিত হৈ গৈছিল। দ্বাৰকা কোনো কল্পনা নহয়, এয়া এটা আচল সমৃদ্ধ আৰু ব্যৱস্থিত সভ্যতা আছিল, যি সমুদ্ৰত ডুবি গৈছিল। কিন্তু এতিয়াও কেৱল পৃষ্ঠত মেলা হৈছিল। আচল ৰাজ তেনেকৈ সমুদ্ৰৰ আৰু ভিতৰত লুকাই আছিল। আৰু তাতৰ পৰাই আৰম্ভ হয় পৰৱৰ্তী অধ্যায়। 1990 লৈ ডক্টৰ S.R. ৰাও আৰু তেওঁৰ দলটোৱে প্ৰমাণিত কৰিছিল যে দ্বাৰকা কেৱল এটা পৌৰাণিক কথা নহয়, ই বৰঞ্চ এটা ডুব যোৱা আচল সভ্যতা। কিন্তু এতিয়া প্ৰয়োজন আছিল আৰু অধিক কঠিন বৈজ্ঞানিক প্ৰমাণৰ বাবে দুদিনীয়াই মানি লয় যে ভগৱান শ্ৰীকৃষ্ণৰ দ্বাৰকা আচল আছিল আৰু সঁচাকৈ সমুদ্ৰত ডুবি গৈছিল। এই প্ৰমাণসমূহৰ দ্বাৰা এইটো প্ৰমাণিত হৈছিল যে দ্বাৰকা কেৱল কিচ্ছা কাহিনীত নহয়, সঁচাকৈ আছিল আৰু যথেষ্ট ভাল পৰিকল্পিত আছিল। কিন্তু সেই সময়ত ফাণ্ডিঙৰ অভাৱৰ বাবে ইয়াক গৱেষণা বন্ধ কৰি দিয়া হ'ল। তাৰ পিছত 2001 চনত এই দিশত এটা যথেষ্ট ডাঙৰ পদক্ষেপ লোৱা হ'ল। ভাৰতীয় পুৰাতত্ত্ব জৰীপ আৰু NISTOT অৰ্থাৎ নেশ্যনেল ইনষ্টিটিউট অৱ অফেশ্যন টেকনলজিয়ে মিলি এটা ডাঙৰ বৈজ্ঞানিক অভিযান আৰম্ভ কৰিলে। ঠাই বাছি লোৱা হ'ল কচ্ছৰ খাড়ী আৰু বেট দ্বাৰকাৰ অঞ্চল। এইবাৰ অভিযানত কেৱল পুৰাতত্ত্ব পদ্ধতি নহয়, বৰঞ্চ সমুদ্ৰ বিজ্ঞানী, ভূগৰ্ভ শাস্ত্ৰী, নৌসেনাৰ কথা কোৱা ছনাৰ প্ৰযুক্তিৰ বিশেষজ্ঞ আৰু আন্তৰ্জাতিক কাৰ্বন ডেটিং লেবৰেটৰীও যোগ দিছিল। এই আৱিষ্কাৰৰ নেতৃত্ব লৈছিল ডক্টৰ আলোক ত্ৰিপাঠী, যি SIৰ সমুদ্ৰীয় পুৰাতত্ত্ব নিৰ্দেশক আছিল, আৰু তেওঁৰ সৈতে আছিল ডক্টৰ ৰাজীৱ নিগম, যি সেই সময়ত CSIৰ মেৰিন ছায়েন্স প্ৰধান হিচাপে কাম কৰিছিল। এইবাৰৰ আৱিষ্কাৰ পূৰ্বতকৈ পৃথক আছিল। এইটো হাই-টেক আছিল। ইয়াত এতিয়া কেৱল চকুৰে নহয়, মেচিনেৰে সন্ধান কৰা হৈছিল। 2001 পৰা 2007 লৈ সমুদ্ৰৰ তলৰ সম্পূৰ্ণ হাইড্ৰগ্ৰাফিক জৰীপ কৰা হ'ল। এডভান্স ছনাৰ আৰু ছাব বটম
প্ৰফাইলাইজাৰ দৰে আধুনিক সঁজুলি সমুদ্ৰৰ স্তৰসমূহৰ ডিজিটেল নক্সা নিৰ্মাণ কৰা হ'ল। বিজ্ঞানীসকলে প্ৰায় 4,000 বৰ্গ মিটাৰ সমুদ্ৰৰ অংশ স্কেন কৰিলে আৰু যি পোৱা গ'ল সেইটোৱে সকলোকে আচৰিত কৰিলে। সমুদ্ৰৰ গভীৰতাত পোৱা এই যথেষ্ট ডাঙৰ চতুৰ্ভুজ শিলৰ ব্লক যিকোনো নগৰৰ ভিত্তিৰ দৰে লাগিছিল। চুনাশিলা অৰ্থাৎ লাইমষ্টনৰ টুকুৰা, যি হয়তো কোনো ভব্য ইমাৰতৰ অৱশেষ আছিল। টেৰাকোটা চিল, যিবোৰত পুৰণি চিহ্ন নিৰ্মিত আছিল। পুৰণি লংগৰ, যি কয় যে ইয়াত কোনো পুৰণি বন্দৰ আছিল। লগতে নলা আৰু সিঞ্চন ব্যৱস্থা, যিয়ে দেখুৱায় যে সেই সময়ত চহৰটোত কিমান চিন্তা কৰি বহুৱাইছিল। এতিয়া আছিল আটাইতকৈ ডাঙৰ পৰীক্ষাৰ পালা কাৰ্বন ডেটিঙৰ। সকলো আৰ্টিফেক্টছ ভাৰত আৰু বিদেশৰ পৰীক্ষাগাৰলৈ পঠোৱা হ'ল আৰু যেতিয়া ফলাফল আহিল তেতিয়া বিজ্ঞানী আৰু ইতিহাসবিদ সকলো ধক লাগিল। বহুতো বস্তু প্ৰায় 9,000 বছৰ পুৰণি ওলাল, অৰ্থাৎ এইটো হৰপ্পা সভ্যতাৰ আগৰ আছিল। কিছুমান টুকুৰাৰ বয়স 5,000 বছৰ পুৰণি পোৱা গ'ল, যি মহাভাৰত আৰু দ্বাপৰ যুগৰ সৈতে মিল খায়। ডাক্তৰ ৰাজীৱ নিগমে ক'লে যে মহাভাৰতত লিখা আছে যে দ্বাৰকা সমুদ্ৰৰ পৰা উলিয়াই অনা ভূমিত বাস কৰিছিল আৰু ভূভৰ শাস্ত্ৰীসকলৰ প্ৰতিবেদনৰ পৰাও এইটো জনা গ'ল যে সেই সমুদ্ৰৰ পিছত সেই ভূমিক পুনৰ গিলি লৈছিল। চনাৰ মেপিঙৰ পৰা এইটো জনা গ'ল যে যেনেকৈ সমুদ্ৰৰ স্তৰ বাঢ়িছে, মন্দিৰৰ আৰু ঘৰো লাহে লাহে আগলৈ সৰি গৈছে, অৰ্থাৎ এইটো এটা লাহে লাহে ক্ৰমিক ডুবা হৈছে। অৰ্থাৎ নহয়। A.K. সিংহা SIR নিৰ্দেশক ক'লে যে ভূমি আৰু সমুদ্ৰ দুয়োটা ঠাইৰ পৰা যি অৱশেষ পোৱা গৈছিল, তেওঁলোকৰ আকাৰ, ডিজাইন আৰু গঠনত যথেষ্ট সাদৃশ্য আছিল, যি এইটো প্ৰমাণিত কৰে যে এই সকলো একে সময় আৰু সংস্কৃতিৰ সৈতে জড়িত আছিল। তাৰ পিছত 2007 চনত নৌসেনা আৰু SIA মিলি তৃতীয় আটাইতকৈ ডাঙৰ ৱাটাৰ এক্সকেভেশ্যন আৰম্ভ কৰিলে। পঞ্চকুই বিচৰ ওচৰৰ পৰা আৰম্ভ হোৱা এই খণ্ডত প্ৰায় 2 নাটিকেল মাইলৰ ব্যাসত বিস্তৃত মন্দিৰৰ দেৱাল, মহলৰ ধ্বংস হোৱা শেষবোৰ আৰু পানী নিষ্কাশন ব্যৱস্থা পোৱা গ'ল। এই দ্বাৰকা কোনো কল্পনা নহয়, বৰঞ্চ এটা সত্য, এটা সম্পূৰ্ণ সভ্যতা যি সমুদ্ৰত ডুবি গৈছে। কিন্তু তথাপি এটা আটাইতকৈ ডাঙৰ প্ৰশ্ন বাকী ৰ'ল, আচলতে দ্বাৰকা ডুবিল কিয়? ইয়াৰ ধাৰ্মিক দৃষ্টিকোণৰ পৰা তেন্তে আমি উত্তৰ জানিলো। এতিয়া জানো বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা আৰু লগতে জানিম আজিৰ সময়ৰ দ্বাৰকাৰ বিষয়ে। গতিকে থাকক, কাৰণ আমি যি আপোনালোকক ক'বলৈ যাওঁ সেইটোৱে আপোনালোকক আচৰিত কৰি ৰাখিব। 2007 চনৰ আৱিষ্কাৰসমূহে এইটো প্ৰমাণিত কৰিছিল যে সমুদ্ৰৰ গভীৰতাত কোনো সাধাৰণ বস্তু নহয়, বৰঞ্চ এটা সম্পূৰ্ণ বাস কৰা আৰু সমৃদ্ধ নগৰী আছে। কিন্তু এটা প্ৰশ্ন এতিয়াও বাকী ৰ'ল, আচলতে এই নগৰটো ডুবিল কেনেকৈ? সঁচাকৈয়ে এইটো কোনো অভিশাপ আছিল নেকি, যেনেকৈ গ্ৰন্থত লিখা আছে, বা ইয়াৰ পিছফালে কোনো প্ৰাকৃতিক আৰু বৈজ্ঞানিক কাৰণ আছিল নেকি? এই প্ৰশ্নসমূহৰ উত্তৰ বিচাৰিবলৈ বিজ্ঞানীসকলে অচেনাগ্ৰাফী অৰ্থাৎ সমুদ্ৰ বিজ্ঞান আৰু জিঅ'লজি অৰ্থাৎ ভূগোলশাস্ত্ৰৰ ফালে মুখ কৰিলে। এতিয়ালৈ যি পোৱা গৈছিল সেই সকলো প্ৰমাণ আছিল, কিন্তু এতিয়া প্ৰয়োজন আছিল সময় মাপিবৰ। এইটো জনাব পাৰে যে যেতিয়া দ্বাৰকা বাস কৰিছিল তেতিয়া সমুদ্ৰত কি কি হৈছিল, যি সকলো গিলি লৈছে। এই সম্পূৰ্ণ গৱেষণাৰ ভিত্তি হ'ল চি লেভেল ৰাইজ থিয়ৰী। আমেৰিকাৰ SSGSN ইউনিভাৰ্চিটিৰ প্ৰফেচৰ ৰেঞ্চে এটা অধ্যয়ন কৰিছিল, য'ত আৰৱ সাগৰৰ চি লেভেলক 20,000 বছৰৰ ডাটাৰ যোগেদি ট্ৰেক কৰা হৈছিল। এই গৱেষণা অনুসৰি 9,000 বছৰ আগতে, অৰ্থাৎ প্ৰায় 11,000 বছৰ আগতে সমুদ্ৰৰ স্তৰ আজিৰ তুলনাত 25 মিটাৰ তলত আছিল। 5,000 খ্ৰীষ্টাব্দৰ মাজত সমুদ্ৰ অৰ্থাৎ যথেষ্ট দ্ৰুত গতিত কেইবা মিটাৰ ওপৰলৈ উঠি আহি গৈছিল। বিজ্ঞানীসকলে ভাবে যে এই ঘটনা কোনো চুনামি বা সমুদ্ৰীয় বিপৰ্যয়ৰ সংকেত দিয়ে, আৰু এইটো কেৱল আৰৱ সাগৰত নহয়। যেতিয়া বিজ্ঞানীসকলে দুনিয়াৰ বাকী অংশৰ পৰা পোৱা জি লেভেল ডাটাৰ সৈতে এই তথ্যৰ তুলনা কৰিলে, তেতিয়া কেৰিবিয়ান দ্বীপ, ইণ্ডোনেছিয়া আৰু দক্ষিণ আমেৰিকাৰ দৰে ঠাইতো সেই যুগত ডাঙৰ ডাঙৰ সমুদ্ৰীয় হলচল আৰু চুনামিৰ প্ৰমাণ পোৱা গ'ল। ইয়াৰ অৰ্থ আছিল যে এইটো এটা ঘটনা কেৱল ভাৰতলৈ সীমাবদ্ধ নাছিল, বৰঞ্চ সমগ্ৰ পৃথিৱীত এই সময়ত কিবা ডাঙৰ হৈ আছিল। আৰু ঠিক সেই সময়তে মহাভাৰত অনুসৰি শ্ৰীকৃষ্ণই পৃথিৱী ত্যাগ কৰিছিল আৰু কলি যুগৰ আৰম্ভণি হৈছিল। এতিয়া সকলো বৈজ্ঞানিক আৰু ঐতিহাসিক প্ৰমাণ
একে ফালে ইংগিত দি আছিল। দ্বাৰকাৰ ডুবা কোনো কল্পনা নহয়, বৰঞ্চ এটা আচল ঐতিহাসিক ঘটনা, য'ত প্ৰাকৃতিক বিপৰ্যয়, সময়ৰ চক্ৰ আৰু হয়তো কৰ্মৰ প্ৰতীকাত্মক কাহিনী সকলো একেলগে জড়িত হৈ গৈছিল। আৰু তাৰ পিছত 2024 চনত যেতিয়া ভাৰত চৰকাৰে এই সম্পূৰ্ণ ৰহস্যক পৃথিৱীৰ সন্মুখত অনাৰ সিদ্ধান্ত ল'লে, 25 ফেব্ৰুৱাৰী 2024 তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিজে গুজৰাটৰ পঞ্চগড় বীচ পালেহি আৰু তেওঁৰ সৈতে আছিল ভাৰতীয় নৌসেনা SSI, NITU আৰু বিজ্ঞানীসকলৰ এটা দল, যি স্কুবা ডাইভিঙৰ যোগেদি সমুদ্ৰৰ গভীৰতালৈ যাবলৈ গৈছিল আৰু তেওঁ সকলো তথ্য উদ্ধাৰ কৰিছিল। প্ৰিয় দৰ্শকবৃন্দ, এই ৰহস্যময় কাহিনীটো শুনি আপোনালোকৰ মনত নিশ্চয় নতুন চিন্তা জাগত হৈছে। যদি এই ভিডিঅ'টো আপোনাৰ প্ৰেৰণা দিছে বা জ্ঞান বঢ়াইছে, তেন্তে দয়া কৰি লাইক কৰক আৰু বিমান বৰা মটিভেশ্যন ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰক আৰু কমেণ্টত আপোনাৰ কি মতামত এই কাহিনীটোৰ বিষয়ে নিশ্চয় শ্বেয়াৰ কৰিব। আপোনাৰ সমৰ্থনে আমাক অধিক এনেকুৱা কাহিনী আনিবলৈ উৎসাহিত কৰিব। আজিলৈ আহোঁ। জয় শ্ৰীৰাম।